নমস্কাৰ জনাই ৰাতুল শইকীয়া অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আছোঁ বৰ্তমান এই মাছ খোৱাত ঘৰলোঁ আৰু ইয়াৰ পৰিৱেশটো ইমান সুন্দৰ হৈছে। সন্ধিয়া সময়, সন্ধিয়া হোৱা নাই, হ'ব এতিয়া। আৰু ইয়াত এটা ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। আৰু এই 6 লেন কৰিডৰটো দেখিছে, একদম সুন্দৰভাৱে এনেদৰে আহি তোমাৰ এইফালে যাব পাৰে শান্তিপুৰ, আৰু এইফালে হ'ল উজান বজাৰ, আৰু এইফালে উজান বজাৰ গৈ এনেকৈ দীঘলী পুখুৰীদি তোমাৰ পল্টন বজাৰ বা সেইবিলাক জেগা যাব পাৰে। আৰু এইফালেদি আৰু ইটো চাইডেদি ডাইৰেক্ট গৈছে মালিগাঁও, আৰু এইটো মালিগাঁও চাইডৰ পৰা এইটো এটা কৰিডৰ, 6 লেনযুক্ত কৰিডৰ। আৰু এইটো উদ্বোধন কৰা বেছি দিন হোৱা নাই, আজি 2-3 মাহমানৰ আগতে উদ্বোধন কৰিছিলে নেকি ন? 2 মাহমানৰ আগতে এইটো মানুহ। আৰু এয়া চাওক কিমান ধুনীয়া সুন্দৰ পৰিৱেশ, মন মানে শান্তি পৰি যাব, হয় নাই? কেনেকুৱা লাগিছে? ভালে লাগিছে জাগা, হা? বহুত পৰিষ্কাৰ মানে। গোৱা, মুম্বাই এইবিলাক ইমান যাব দৰকাৰ নাই যদি ফিলিংটো ল'ব জানে, হয় নাই বাৰু? এইবিলাক জেগাতে কি ধুনীয়া পৰিৱেশ দেখিছা নাই? আৰু এইফালে দেখা পাব আমাৰ নহয় লাচিত বৰফুকনদেৱৰ মূৰ্তিটো সুন্দৰভাৱে এইফালে বনাই থোৱা আছে মাছ খোৱাত। গতিকে ভিডিঅ'টো চাই যাওক। খোৱা ঘৰলোঁ সুন্দৰ, বঢ়িয়াকৈ দেখা পাইছোঁ। ব'ল, এইকেইডালটো কিমান ওখ দেখিছে নাই? এইকেইডালে মানে এইবিলাক বস্তুবিলাক হেৰি কৰে জানে নাই? এই খুটাৰ ওপৰত যে এই বিমবিলাক যে গাঁতাবিলাক পেলায়। বাহ, কিমান ওপৰত আছোঁ, কিমান তল চাওক। এইফালেদি গৈ এনেকৈ দলংখন তাত লাগিব। ভাল লাগিছে। অঁ, কেছটো বুজি পালি নাই এতিয়া কথাটো? দলংখন কেনেকৈ হ'ব? সেইটো 6 লেনযুক্ত কৰিডৰ আহি আছে তোমাৰ এইফালৰ পৰা আহি এইটো এটা টাৰ্ণিং লৈ এয়া দেখিছে কনষ্ট্ৰাকশ্যন পূৰা ফুল চলি আছে। এইফালেদি গৈ এনেকৈ ডাইৰেক্ট এনেকৈ উঠি এইফালেদি দলংখন যাবগৈ পূৰা উত্তৰ গুৱাহাটীলৈ। খুটা হৈ গৈছে, গাদাৰবিলাক এইফালৰ পৰা উঠাই গৈ আছে, অলপ মাজত বাকী আছে গাদাৰকেইটা দেখা পাইছে। আৰু এই দলংখন হৈ গ'লে আৰু গুৱাহাটী এইফালে, উত্তৰ গুৱাহাটী এইফালে 8 মিনিট 10 মিনিট, একদম সুন্দৰ। চাওক, এই দলংখন হৈ যোৱাৰ পিছত যেতিয়া লাইট চাইট দি দিব, যেতিয়া লাইট জ্বলি থাকিব, এটা কেনেকুৱা এটা পৰিৱেশ হ'ব ভাবি চাওক। কি এটা সুন্দৰ ঠাই হ'ব। এতিয়া ওপৰৰ পৰা এইফালে চালে পূৰা সেউজীয়া সেউজীয়া এখন জংঘলৰ পিছফালে এইটো ৰাস্তাটো থকাৰ দৰে লাগে। এইফালে গম পায়, কাৰণ এইফালে দেখিছে প্ৰত্যেক খুঁটাতে লাইট দি কামত ব্যস্তই হৈ আছে। অতি সোনকালে এইখন ওলাব বুলি গম পাইছোঁ, আৰু চাওক কামত লাগি আছে। এই দলংখন হৈ যাব, এই দলংখন এটা বেকাকৈ যেতিয়া এইখন দলংখন উত্তৰ গুৱাহাটীলৈ হৈ যাব, তেতিয়া ইয়াৰ মানে যোনটো বিউটি, ইয়াৰ যোনটো পৰিৱেশ আৰু বেছি ধুনীয়া হৈ যাব। চাওক, দলংখন বনাই আছে, ইয়াৰো ভিডিঅ' মই বনোৱা আছে, আপোনালোকে চাব পাৰিব ডেছক্ৰিপশ্যনত। চাব বুলি আশা কৰিলোঁ। এইখন দলংখন বনাই থকা এই ভিডিঅ'টোতে এটা ড্ৰোন শ্বটৰ দৰে এটা শ্বট দেখিব। শ্বটটো হ'ল তোমাৰ মই যেতিয়া এইটো ৰোপৱেটো আছিলে, এই ৰোপৱে চলি আছে, সেই ৰোপৱেটো উঠোঁতে এটা ভিডিঅ' কৰিছিলোঁ। ধুনীয়া সুন্দৰ শ্বট ইয়াতে দি দিম। একদম এই পৰা ৰোপৱেত উঠি এটা ড্ৰোন শ্বটৰ দৰে ভিডিঅ' আছে, লগাই দিম, আপোনালোকে চাব। চলো হাত মিলিলে। অঁ, ইমান স্পীডকে গৈ আছা যে, অকণমান লাহে লাহে যোৱা আকৌ। মোলৈ ঘূৰি নেচা নেকি হে? মজা মজা।
মোৰ কেমেৰাটোত ভালকৈ ধৰিব নোৱাৰি, কালাৰটো অকল বগা বগা উঠি থাকে, এটা ধুনীয়া লগা হৈছে। এই লাইটৰ বস্তুটো মোৰ কেমেৰাটোত ধৰিব নোৱাৰি ভালকৈ। আৰু যদি ইয়াৰ ওচৰে পাঁজৰে কোনোবা বাসিন্দা আছে, উজান বজাৰ, ভৰলুমুখ, মাছখোৱা বা মালিগাঁও, সন্ধিয়া সময়ত সুন্দৰভাৱে জেগাটোলৈ ওলাই আহিব পাৰে। এখন পাৰ্কত যোৱাতকৈ বেছি ভাল লাগিব, ইমান ধুনীয়া পৰিৱেশ। আৰু লগতে এইটো দলংখনটো হ'লে কথাই নাই আৰু ভাল লাগে। ৰাস্তাটো বহুত বহল ৰাস্তা, কেমেৰাটো কিমান ধৰিব পাৰিছে নাজানো, কিন্তু ৰাস্তাটো বহুত বহল, 6 লেন। আৰু এয়াই, ইমানখিনিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। মোৰ লগতে মোৰ লগৰ দিনেশ বে, কাৰ্বি আলঙৰ, সি আহিছিল, তাকো চিনাকি কৰাই দিলোঁ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব, আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ, ধন্যবাদ। বাই বাই, লাষ্ট ফিনিচিং, বাই 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 বাই।